ব্যক্তি নহয়। শান্তি জাতি বুলিয়ে আপোনাক আমাৰ ল'ৰা ছোৱালীক নিঃসংগভাৱে ৰাস্তাত পেলাই পেলাই মাৰিব, তাৰ কিন্তু আমি বহি থকা জাতৰো মানুহ নহয়। এই কথাটো বলুন ছিল লংকান বিপলাগিদা প্ৰবাস দলে কাগম দৰমল লংকান তাগাই, কিন্তু এখেতসকলৰ মৰ্মিতা এখেতসকলৰ আবেদন মৰ্মে উঠাই লৈছিলো, কিন্তু এখেতসকলে তাৰ ন্যায় ব্যৱস্থাৰ কথা আমাক নকলে। একেই সময়তে আকৌ শংকৰ পেগুমে আনিন্দক বা মৃত্যুক দক তিগাপ দান গেল আপুক আমনাম দেম কেনেকৈ সহ্য কৰি থাকিম মিচিং ৰেঙামা কাপে সহ্যহেন আৰু সে সহ্য নাম চেম আমি আলোচনা কৰি মলবই লগে লগে আলোচনা গেল ছিল যি গিলেন গেলা অসম চৰকাৰ অৰুণাচল চৰকাৰ যি মলো আজিৰ দিনটো ৰাতিপুৱাৰ পৰা নিন্দ্ৰা হৰণ কৰিছো, তাৰ কাৰণে পুনৰবাৰ সংগ্ৰামী হত্যাৰ প্ৰত্যেকজন কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছো। পুনৰবাৰ আজন কেদার সেম মলো রকম পে কিন্দাক বাই অরুণাচল গভর্নমেন্টে ছিল সে রিকোয়েস্ট অরুণাচল গভর্নমেন্টে রিটেন পে মলো মক্কম সিন বিমায় আমনা মলো রকম দবই কিন্দাকাই, যার ফলত রকম দক্তব জেনারেল সেক্রেটারি এলাং রুসুগে এলা অসমৰ চিফ সেক্রেটারি মহোদয়লৈ মলো 9:30 দব মলো দৌজিগাম মেমোরেন্ডাম আকারে বিনিকে এলা মলিকা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক দমলুক দৌজিগাম সে বিষয় সে আমার ন্যায় ব্যৱস্থাৰ কথাক লৈ মেলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰোৱাৰ কাৰণে ৰাতিপুৱাই স্মাৰক পত্ৰৰ জৰিয়তে আমি পঠিয়াই দিছিলো। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ চিফ সেক্ৰেটাৰী মহোদয়ে আমাৰ এই কথাক আমাৰ এই দাবীক সন্মান জনাই অৰুণাচলৰ চিফ সেক্ৰেটাৰীৰ লগত কথা বতৰা পাতি এখেতসকলৰ মাজৰ পৰা সন্মান কৰিবলৈ বাধ্য কৰালে যে অসমত এনে ধৰণৰ পৰা অসমৰ পৰা যোৱা ল'ৰা ছোৱালীৰ নিৰাপত্তা ব্যৱস্থা যদি সুনিশ্চিত নকৰে তেতিয়াহ'লে এই কথাটো অনাগত দিনত বেয়া কথা হ'ব। আমরা লুদরম অৰুণাচল গভর্নমেন্টৰ ডিজিপি লেভেলৰ পৰা এটা আমালৈ চিঠি ইতিমধ্যে প্ৰেৰণ কৰি এই কথা বতৰাবোৰক পাতিব লাগে। আমাক আবেদন পত্ৰ আহিলে মলো আইপমাদাক মলো সদায় ন্যায় ব্যৱস্থাক সদায় প্ৰশাসনিক ব্যৱস্থাক আইনী ব্যৱস্থাক টিএমপিকে সদায় সন্মান কৰা সংগঠন। আমাৰ আইনী ব্যৱস্থাৰ প্ৰতি সদায় সন্মান আছে আৰু অনাগত দিনতো থাকি যাব। আমাৰ আইনী ব্যৱস্থাৰ যি ব্যৱস্থাৰ কথা অৰুণাচল গভৰ্নমেন্টে বা অসম চৰকাৰৰ চিফ সেক্ৰেটাৰী মহোদয়লৈকে আমালৈ যিটো পত্ৰ প্ৰেৰণ কৰিছে তাক আমি সন্মান জনাই আজি সামূহিকভাৱে আমি আমাৰ যি ৰুট ব্লকেটৰ কাৰ্যসূচী আমি স্থগিত ৰাখিছো। মাত্ৰ ৰেঙামা স্থগিতহে ৰাখিছো। ইয়াম্পৰ ব্যৱস্থা চব আগম চাম যদি টেবুললৈকে ৰাউণ্ড মেজলৈকে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত যদি বৈঠক অনুষ্ঠিত নহয় তেতিয়াহ'লে ইয়াতকৈ বেছি জংগী আন্দোলন টিএমপিকে এমএমকে মিমাকাবাঙা লাই আদমচিন কিন্না দুনাম দায়দা। কাৰণ মাপাংলে আমাং একটা মাং দুইটা মাং তিনটা মাং গৰু আমচিন এদম্প দম্মা দিব পাৰে, এক ছাগলী আমচিন এদম্প টাংমা দিব পাৰে, কিন্তু এদম্প টাংনাম ব্যৱস্থা যি কৰিলে আপুক কি আমনাম ব্যৱস্থা কৰিলে এদম মূল কালিগলা দুমায়ে। কিন্তু আমি আইনী ব্যৱস্থাক বিশ্বাস কৰো কাৰণে আজি আইনী ব্যৱস্থাৰ জৰিয়তে আলোচনাৰ সৈতে মীমাংসা কৰাৰ কথা আজি অসম চৰকাৰৰ চিফ সেক্ৰেটাৰী মহোদয় আৰু অৰুণাচলৰ ডিজিপি মহোদয় আমালৈ চিঠি পত্ৰ প্ৰেৰণ কৰাৰ কাৰণে আমি সামূহিকভাৱেহে এইটো স্থগিত ৰাখিছো। এই কথাও আপোনালোকে চিন্তা দুনাম দায়দা ইয়াম্পৰ যদি চাম আকৌ আলোচনা গেল মলো যিবোৰ ডিমাণ্ড আমি কৰিছো মলো পৰিয়াললৈকে কম্পেনচেশ্যন দিব লাগিব। ইয়াম্পৰ মলোক ল'ৰা ছোৱালী ইয়াৰ পৰা যদি সি মিচিং ল'ৰাই নহয় অসমৰ পৰা যিকোনো ল'ৰা ছোৱালী পঢ়া শুনা কৰা সি কৰ্মৰ জৰিয়তে যদি অৰুণাচললৈকে যায় এখেতসকলৰ নিৰাপত্তা নিশ্চিত কৰিবই লাগিব। তাক লৈ অৰুণাচল চৰকাৰে আলোচনা আমাৰ অসমত থকা টিএমপিকে বা অন্যান্য জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ